শিৱসাগৰ জিলাত চৰকাৰী চিকিৎসা সেৱা তথা স্বাস্থ্য কেন্দ্ৰত ব্যাপক অচলাৱস্থা দেখা দিছে। প্ৰয়োজনীয় চিকিৎসক, প্ৰয়োজনীয় নাৰ্ছ তথা কৰ্মচাৰীৰ অভাৱত অচলাৱস্থাই দেখা দিছে। শিৱসাগৰ জিলাত মেডিকেল এণ্ড হেল্থ অফিচাৰৰ ৩৬টা অনুমোদিত পদৰ ভিতৰত ২৮টা পদেই খালী হৈ আছে। সেইদৰে SDMN and HO 13টা পদৰ ভিতৰত 10টা পদেই খালী হৈ আছে। সেইদৰে ছিনিয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰৰ 19টা পদেই খালী হৈ আছে। এনেধৰণে খালী হৈ থকাৰ ফলত প্ৰয়োজনীয় চিকিৎসা লাভৰ পৰা বঞ্চিত হৈছে ৰোগী। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন 2023 চনত ইয়াত স্থাপন কৰা হৈছিলে, কিন্তু এই চিকিৎসালয়খনত আজি পৰ্যন্ত এটা চিকিৎসকৰ পদ অনুমোদিত নকৰিলে, চেংচন নকৰিলে, যাৰ বাবে ইয়াত সপ্তাহত মাত্ৰ 3 দিন চিকিৎসা সেৱা প্ৰদানৰ বাবে বেলেগ ঠাইৰ পৰা, বেলেগ চিকিৎসালয়ৰ পৰা ইয়াত চিকিৎসক আনিবলগীয়া হয়। মই প্ৰথমে ইয়াত এগৰাকী চিকিৎসক আছে, যিজনে মাত্ৰ 2 দিন 3 দিন ইয়াত স্বাস্থ্য চিকিৎসা সেৱা দিব। আপুনি ইয়াৰ চিকিৎসক? মোৰ আগত বগোটা PMPSCত আছিলে, আজিৰ পৰা ফ্ৰাইডে আছে। আজি মানডে, ৱেডনেছডে আৰু ফ্ৰাইডে ইয়াত দিয়া হৈছে। আৰু 3 দিন কৰিব। 3 দিন হ'ব। 3 দিন বেলেগত? 3 দিন বেলেগত হ'ব। আপুনি ইয়াৰ কি হয়? মই NM হয়। হা? NM ইয়াৰ। হয়, ইয়াত সমস্যা কি? সমস্যাটো বহুত সমস্যা আছে, কাৰণ পানীৰ যোগান নাই, তাৰ লেট্ৰিন বাথৰুম থাকিলোঁ, আৰু ধৰি লওক চিকিৎসকৰ অভাৱ, আমাৰ ছাৰ অভাৱ, সেইটো কাৰণটো দিগদাৰ হয়। আমি এতিয়া যোৱা 20 তাৰিখৰ পৰা ইয়াতে আছোঁ, যোৱা অক্টোবৰ মাহৰ থাকিলোঁ, মানে কোনো চিকিৎসক নোহোৱাৰ কাৰণে আমাৰ অসুবিধা হৈছে। হয়, এই ধৰণৰ সমস্যা আৰু বহু সমস্যা আছে, আমি সেইবিলাকো কম। কিন্তু ইয়াত আঠচাৰ একাংশ বিষয়ববীয়া আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, কি ক'ব? হয়, আমি দেখিবলৈ পাইছোঁ যে ডিমৌ সমষ্টিৰ অন্তৰ্গত থকা দেউৰিটিং চাহ বাগিচাত দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এখন আছে, 2023 চনতে স্থাপিত হোৱা। কিন্তু আজিলৈকে ইয়াত চিকিৎসক এজন নাই। বহুত দুৰ্ভাগ্যৰ কথা, বহুত দুখ লগা কথা যে দেউৰিটিং চাহ বাগিচা, আমি সকলোৱে জানো যে দেউৰিটিং চাহ বাগিচা বা দেউৰিটিং অঞ্চলটো এটা বানা আক্ৰান্তৰ লোকসকল থাকে, বা বানা আক্ৰান্ত লোকসকল ইয়াত আমি দেখিবলৈ পাওঁ। কিন্তু সেই সময়ত আমি দেখিবলৈ পাইছোঁ যে ইয়াত এখন চিকিৎসক নাই, পানীৰ অভাৱ। গতিকে সেইবোৰ গাফিলতি কিয়? চাহ জনগোষ্ঠীৰ অঞ্চল বুলি তেওঁলোকে গাফিলতি কৰিছে নেকি? গতিকে অসম চৰকাৰক আমি সকীয়া দিছোঁ আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে যদি আপোনালোকে স্থাপিত কৰিছে, যদি ডক্টৰ দিব নোৱাৰে, কেলে স্থাপিত কৰিলে? কৰিবই নালাগিছিলে তেতিয়াহ'লে আপোনালোকে, তো কেলে স্থাপিত কৰিলে আপোনালোকে? গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্টছা ডিমৌ শাখাৰ তৰফৰ পৰা আমি সকীয়া দিছোঁ যে অতি শীঘ্ৰে ইয়াত স্থানীয় ডক্টৰ নিযুক্তি দিব লাগে বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপুনি এই অঞ্চলৰ? হয়, এই অঞ্চলৰ বাসিন্দা। আমাৰতো সমস্যা ঢেৰ আছে। আজি 2023 চনৰ পৰাই মানে সমস্যাই আৰু যিটো আমাৰ ইয়াত পাৰ্মেণ্ট হিচাপে আমি ডক্টৰ এজন বিচাৰিছোঁ, আৰু নাৰ্ছো, আমাৰ কিছুমান নাৰ্ছৰো প্ৰব্লেম পাওঁ, আৰু বাউণ্ডেৰী ৱালো নাই, আৰু যিটো আমাৰ মানে হস্পিটেলখনৰ জৰাজীৰ্ণ অৱস্থা হৈ আছে, এইটো যেন নহয়, তাৰ কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ জনাইছোঁ, সোনকালে অনতি পলমে কৰি দিবৰ বাবে। হয়, আচলতে এইখন হৈছে দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আৰু এইখন মাত্ৰ এটা উদাহৰণহে। এইখন উদাহৰণহে মই দেখুৱাইছোঁ। ইয়াত আচলতে বাউণ্ডেৰী এটা নাই, পকী বাউণ্ডেৰী নাই, আৰু বাৰাণ্ডাৰ চিকিৎসালয়খনৰ ভিতৰত যাতে গৰু ছাগলী সোমাব নোৱাৰে, তাৰ বাবে এইখন জেওৰা দিয়া হৈছে। কাৰণ আমি পূৰ্বতেও এবাৰ ইয়ালৈ আহিছিলোঁ, তেতিয়া ইয়াত চিকিৎসালয়খনৰ ভিতৰত গৰু ছাগলী সোমাই আছিলে, তাৰপিছত বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত এইখন জেওৰা দিয়া হয় ইয়াত বাঁহৰ। আৰু এনেধৰণেই বৰ্তমান চলি আছে বহু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। ডাঙৰ কথাটো হ'ল যে ইয়াত যিবিলাক আচলতে শিৱসাগৰ জিলাত, মই পুনৰ কৈছোঁ যে চিকিৎসা সেৱাৰ ক্ষেত্ৰত ব্যাপক সমস্যাই দেখা দিছে, ৰোগীসকলে উপযুক্ত চিকিৎসা লাভ কৰা নাই। ইয়াৰ প্ৰধান কাৰণ হ'ল প্ৰয়োজনীয় চিকিৎসক নাই। মই পুনৰ জনাইছোঁ যে মেডিকেল এণ্ড হেল্থ অফিচাৰৰ 36টা অনুমোদিত পদৰ ভিতৰত 28টা পদেই খালী হৈ আছে। সেইদৰে 19টা ছিনিয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ পদ খালী। সেইধৰণে SDMN HOৰ 13টা পদৰ 10টা পদেই খালী হৈ আছে। আৰু সেই যিবিলাক বহু বছৰ আগতেই এইবিলাক পোষ্ট চেংচন কৰিছিলে,
সেইবিলাকেই খালী হৈ আছে। নতুনকৈ যিবিলাক চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা হ'ল সেইবিলাকত চেংচনেই কৰা নাই, অনুমোদনেই কৰা নাই। এইখন দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতে 2023 চনত ইয়াত নিৰ্মাণ কৰা হৈছিলে। তাৰপিছত কিন্তু আজি পৰ্যন্ত ইয়াত স্থায়ী চিকিৎসকৰ বাবে পোষ্ট চেংচন কৰা নহ'ল, যাৰ বাবে ইয়াত ৰোগীসকল যিহেতু চিকিৎসকেই নাথাকে, সপ্তাহত মাত্ৰ এতিয়া আজিৰ তাৰিখৰ পৰা সপ্তাহত 3 দিন ইয়াত চিকিৎসা প্ৰদানৰ বাবে এগৰাকী কনিষ্ঠ চিকিৎসক ইয়াত দিয়া হৈছে। আৰু এনেধৰণে আচলতে চলি আছে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ। অনাগত সময়ত লক্ষণীয় হ'ব স্বাস্থ্য কেন্দ্ৰৰ উন্নয়নৰ যি ঢাক ঢোল বজাই থকা হৈছে সেয়া বাস্তৱ ছবিখন কেতিয়া উন্নত হ'ব সেই প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।